হয়, যি সময়ত ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈছে আৰু ঠিক সেই সময়তে ঢেকীয়াজুলিৰ নাৰায়ণপুৰ চাহ বাগিচাৰ পকা লাইনত এক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰ চাহ বাগিচাৰ এই পকী লাইনত। এই অঞ্চলটোত প্ৰায় কেইবাটাও প্ৰধানমন্ত্ৰী আৱাসগৃহৰ ঘৰ বৰ্তমান পৰ্যন্ত আচলতে সম্পূৰ্ণ নহ'ল। প্ৰায় বিগত 3 বছৰৰ পূৰ্বে আচলতে এই যি প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণ কৰা হৈছিলে, কিন্তু আজি 2-3 বছৰৰ পিছতো প্ৰধানমন্ত্ৰী আৱাসগৃহৰ ঘৰ আচলতে আজিলৈকে সম্পূৰ্ণ নহ'ল। মই দেখুৱাইছোঁ এগৰাকী আচলতে অমৃতা কৰুৱা নামৰ এগৰাকী মহিলা, আৰু এইগৰাকী মহিলাই আজি 2 বছৰৰ পূৰ্বে আচলতে প্ৰধানমন্ত্ৰী আৱাসগৃহৰ এটা ঘৰ লাভ কৰিছিলে, কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা আজি 2 বছৰৰ পিছতো আচলতে এই মহিলাগৰাকীৰ এই আচলতে প্ৰধানমন্ত্ৰী আৱাসগৃহৰ ঘৰটো আজিলৈকে সম্পূৰ্ণ নহ'ল আৰু সম্পূৰ্ণ আধৰুৱাকৈ আচলতে আজি 2 বছৰ ধৰি এনেধৰণে পৰি আছে। আৰু এই অঞ্চলত কেইবাটাকৈ আচলতে প্ৰধানমন্ত্ৰী আৱাসগৃহৰ ঘৰ এনেধৰণে আধৰুৱা আছে বা পৰি আছে। মই দেখুৱাইছোঁ ইয়াৰ ভিতৰৰ দৃশ্য। এনেধৰণে এতিয়া আচলতে ইয়াত হাবি বন গজিবলৈ আৰম্ভ কৰিছে, কাৰণ ইতিমধ্যে প্ৰায় 2টা বছৰ অতিক্ৰম কৰিলে। 2টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে আচলতে এই প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ সম্পূৰ্ণ হৈ নুঠিল, যাৰ ফলত এই মহিলাগৰাকী বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ যিহেতু সমাগত বাৰিষাৰ পূৰ্বে আচলতে যদি ঘৰটো সম্পূৰ্ণ নহয়, আচলতে তেওঁ থাকিবলৈ আচলতে এটা ভাল ঘৰ নাই, যাৰ ফলত এতিয়া তেওঁ চিন্তা কৰিবলগীয়া হৈছে। কিমান দিন হ'ল এই ঘৰটো? 3 বছৰ হ'ব। 3 বছৰ হ'ব, আজিলৈকে সম্পূৰ্ণ নহ'ল। কোনে বনাইছিলে ঘৰটো? শিৱা। ইয়াৰে ল'ৰা নেকি? এইফালে আছে। তাৰপৰা কি আপোনাৰ পৰা আপুনি তেওঁ নিজে বনাইছিলে নে আপোনাক কিবা টকা পইচা দিছিলে নেকি, নে আপুনি বনাইছিলে? চব পইচা সিয়ে বনাইছে ঘৰটো? শিৱা। তাৰমানে ঘৰটো ঠিকালৈ সি নিজে বনাইছে? আপোনাক টকা পইচা দিছে নেকি? মোক ডরवाই দে যে জেহেল লাগবেন তো কে বলছো। আপুনি কি চহী মাৰিছে খালি? আৰু আপুনি 1 টকাটো পোৱা নাই? গোটেই ঘৰটো সি বনাইছে? আৰু এই অঞ্চলত এনেকুৱা ঘৰ কিমান আছে আৰু আধা হৈ পৰি থকা? ঢেৰে আহে। আজিলৈকে কমপ্লিট হোৱা নাই? হয়, আচলতে অতি দুখ আৰু পৰিতাপৰ কথা। শিৱা নামৰ এগৰাকী আচলতে বিজেপিৰ কৰ্মী সহজ সৰলতাৰ সুযোগ গ্ৰহণ কৰি সম্পূৰ্ণ ধন আচলতে চহী লৈ স্বাক্ষৰ লৈ তেওঁ মহিলাগৰাকীৰ স্বাক্ষৰ লৈ সম্পূৰ্ণ ধন আচলতে মোকলাই সেই যুৱকগৰাকী আচলতে ঘৰটো নিৰ্মাণ কৰিছিলে। যদিও ঘৰটো আজিলৈকে আচলতে সম্পূৰ্ণ নহ'ল, সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ পিছত আজি এনেধৰণে এই ঘৰটো ইয়াত এনেধৰণে পৰি আছে। আৰু এই অঞ্চলত কেইবাটাও ঘৰ এনেধৰণে আধাৰকৈ পৰি আছে। যি সময়ত বিজেপি মিত্ৰজোঁট চৰকাৰে বাগিচা অঞ্চলত বিভিন্ন সমস্যা সমাধান কৰা বুলি দাবী উত্থাপন কৰি আহিছে, তেওঁলোকে ঢাকঢোল বজাই আহিছে, ঠিক সেই সময়তে এনে দেখা গৈছে আচলতে নাৰায়ণপুৰ চাহ বাগিচাত উন্নয়নৰ এক বিধ্বস্ত ছবি। এগৰাকী যুৱক আছে আচাৰ, মই তেওঁৰ পৰা জানিব বিচাৰিম কিমান ঘৰ এনেকুৱা আধাৰুৱা হৈ পৰি আছে? এনেকৈ আমি চাব পাই আছোঁ 10-15টামান ঘৰ আছে। কোনে বনাইছিল ইয়াত এই ঘৰটো? ইয়াৰে নেতাবিলাক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।